আমি এটা যথেষ্ট ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ আপোনালোকে জানে যে ইমান দিনে NPS OPS ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এটা আলোচনাৰ বিষয়বস্তু আছিলে ভাৰত চৰকাৰে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল যে 25 বছৰ কাম কৰি থকা যিসকল চৰকাৰী কৰ্মচাৰী তেওঁলোকে যেতিয়া ৰিটায়াৰমেন্ট হয় তেওঁলোকক আমি পুৰণি পেনশন আঁচনিৰ দৰে আমি পেনশন প্ৰদান কৰিম আৰু যিসকলে 10 বছৰ কাম কৰি তেওঁলোকে ৰিটায়াৰমেন্ট হ'ব লগা হয় তেওঁলোকৰ কাৰণেও আমি পেনশনৰ ব্যৱস্থা কৰিম আৰু পেনশনৰ লগতে তেওঁলোকে ডিএ আদিও লাভ কৰিব আৰু এই নতুন স্কিমটোৰ নাম দিছিলে ইউনিফাইড পেনশন স্কিম তাৰ মানে OPS আৰু NPS দুইটাৰে সামঞ্জস্য ৰাখি ভাৰত চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলক নিশ্চিতভাৱে পেনশন প্ৰদান কৰিবলৈ ইউনিফাইড পেনশন স্কিম আৰম্ভ কৰিছিল দেশৰ 4খন ৰাজ্যই ইউনিফাইড পেনশন স্কিম এতিয়ালৈকে গ্ৰহণ কৰিছে আজি আমাৰ ৰাজ্য চৰকাৰেও এই ইউনিফাইড পেনশন স্কিম অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এডপ্ট কৰে ইয়াৰ ফলত ৰাজ্যত বহু দিনৰ পৰা চলি থকা NPS আৰু OPSৰ বিতৰ্ক সামৰণি পৰিব যিসকলে NPSত থাকিব খোজে বিশেষকৈ যিসকল ডেকা লৰা নতুনকৈ নিযুক্তি হৈছে তেওঁলোকে NPSতে বেনিফিট বেছিকৈ পাব UPSত কৈও কিন্তু আমি দুইটা অপচন তেওঁলোকৰ বাবে খুলি দিছো যে তেওঁলোকে নিজে বিচাৰিলে NPSতো থাকিব পাৰিব বা তেওঁলোকে UPSতো যাব পাৰিব UPSলৈকে যোৱা মানে তেওঁলোকে নিশ্চিত পেনশন OPSৰ লোকসকলে যেনেকে পাই আছিলে ওল্ড পেনশন স্কিমৰ UPSত গলে তেওঁলোকে নিশ্চিতভাৱে পেনশন লাভ কৰি থাকিব আজি এই আঁচনিখন ৰাজ্য চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰে আৰু এবছৰৰ ভিতৰত কৰ্মচাৰীসকলে সিদ্ধান্ত ল'ব পাৰিব যে আমি NPSত থাকিম নে আমি UPSলৈকে যাম ইয়াৰ ফলত ৰাজ্যত চলি থকা বা দেশত চলি থকা এটা বহুদিনীয়া বিতৰ্কৰ সামৰণি পৰিব বুলি আমি আশা কৰিছো আজি কেবিনেটত কেইটামান আৰু গুৰুত্বপূৰ্ণ আমি সিদ্ধান্ত লৈছো এটা হৈছে ধুবুৰী আৰু সাউথ সালমাৰা জিলাত আৰু লগতে অসমৰ সৰ অঞ্চলত কাম কৰি থকা যিখিনি আমাৰ ছোৱালী শিক্ষয়িত্ৰী আছে তেওঁলোকক আমি গৃহ জিলালৈকে ট্ৰান্সফাৰ কৰাৰ বা গৃহ জিলাৰ সমীপৰ এখন জিলালৈকে ট্ৰান্সফাৰ কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছো তাৰ মানে সাউথ সালমাৰা ধুবুৰী বা সৰ অঞ্চলত যিসকল ছোৱালী শিক্ষয়িত্ৰী কাম কৰি আছিলে 5 বছৰ চাকৰি সম্পূৰ্ণ হৈছে আফটাৰ আগতে আছিলে যে 10 বছৰ হ'ব লাগিব তাতো পোষ্ট থাকিব লাগিব আজি আমি সিদ্ধান্ত লৈছো যে আমি ধুবুৰী আৰু দক্ষিণ খালমাৰা জিলাত আৰু সৰ অঞ্চলত কাম কৰি থকা আৰু 5 বছৰ সম্পূৰ্ণ কৰা সকলো ছোৱালীক আমি গৃহ জিলা বা গৃহ জিলাৰ সমীপৰ যিকোনো এখন জিলালৈকে আমি ট্ৰান্সফাৰ কৰাৰ সিদ্ধান্ত কেবিনেটে অসমৰ বিভিন্ন বিভাগত কাম কৰি থকা 1231 জন আৰু অসম সচিবালয়ত কাম কৰি থকা 99 গৰাকী কেজুৱেল ফিক্স পে এমপ্লয়িজক বিভিন্ন ধৰণে সহায় কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যত মিনিমাম যেটো 1231 গৰাকী মাষ্টাৰ ৰোল কেজুৱেল আৰু ফিক্স পে ওয়াৰ্কাৰ আছে
এতিয়াৰ পৰা আমি তেওঁলোকক মিনিমাম পে স্কেল প্ৰদান কৰিম এই সিদ্ধান্তটো আজি কেবিনেটে গ্ৰহণ কৰে আনহাতে আমাৰ অসম সচিবালয়ত কৰ্মৰত ৯৯ গৰাকী ফিক্স পে ষ্টাফক আজি আমি তেওঁলোকৰ দৰমহা প্ৰথম বৰ্তমান তেওঁলোকে ৯,০০০ পায় আমি ৯,০০০ৰ পৰা ১৬,৪০০ টকালৈকে বৃদ্ধি কৰিছো আপোনালোকে জানে যে অহাকালি আমাৰ সমগ্ৰ ৰাজ্যতে অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণ শুভাৰম্ভ হ'ব ৰাজ্যৰ ৩০ লাখ লোকে এই অৰুণোদয় আঁচনিৰ ধন কালিৰে পৰা পাবৰ বাবে আৰম্ভ হ'ব অৱশ্যে বিটিচিৰ সিলেকশ্যনৰ প্ৰক্ৰিয়া এতিয়াও চলি আছে সেইবাবে বিটিচিৰ হিতাধিকাৰীসকলক পুঁজি দিওঁতে আৰু কিছু পলম হ'ব কিন্তু অহাকালি যি ৩০ লাখ আই মাতৃয়ে অৰুণোদয় আঁচনি লাভ কৰিব এই অৰুণোদয় আঁচনিত আমি আৰু এটা নতুন সংশোধনী আনিছো আমাৰ যিবিলাক জীৱিকা সখী বাইদেউ আছে গাঁৱত তেওঁলোকক কেতিয়াবা জীৱিকা সখী বুলি কয় কেতিয়াবা পশু সখী বুলি কয় কেতিয়াবা বেংক সখী বুলি কয় আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনত কাম কৰা কমিউনিটি কেডাৰত সকলো জীৱিকা সখী বেংক সখী বাইদেউক আমি ডিৰেক্টলি অৰুণোদয় আঁচনি প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো ইয়াৰ ফলত বেংক সখী জীৱিকা সখী বাইদেউ সকলেও তেওঁলোকে পাই থকা যি পুঁজি বা বেতন তাৰ লগত অতিৰিক্তকৈ আৰু ১২৫০ টকা লাভ কৰিব এই সিদ্ধান্তৰ দ্বাৰা অসমৰ ১৪,০০০ সখী বাইদেউ উপকৃত হ'ব আজি কেবিনেটত আমি এটা যথেষ্ট ডাঙৰ